আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত নাই কোনো উৎসাহ উদ্দীপনা। কাৰণ উঠাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ শীৰ্ষ 10টা স্থান। ৰাজ্যৰ আন প্ৰান্তৰ দৰে 2018 চনত স্থাপন কৰা বাইহাটা চাৰিআলিস্থিত প্ৰজ্ঞা একাডেমীৰ সেই একে পৰিৱেশ। একাডেমীখনৰ মুঠ 121 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উচ্চতৰ মাধ্যমিকৰ ফলাফলত 121 গৰাকীৰ ভিতৰতে 23 গৰাকীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 87 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 34 গৰাকী। মুঠ 100% উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আহিছে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীৰ এনে সাফল্যত সুখী অনুভৱ কৰিছে বাইহাটা চাৰিআলিস্থিত প্ৰজ্ঞা একাডেমীৰ কৰ্তৃপক্ষই। আমি অতিশয় আনন্দিত আজিৰ যি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ 2024 চনৰ ফাইনেল পৰীক্ষাৰ যি ফলাফল আমি পালোঁ। আমাৰ এইবাৰ জনাবলৈ পাই সুখী হৈছে যে আমাৰ আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ এই তিনিটা ষ্ট্ৰীমতে 100% পাছ আউট হৈছে। তাৰ ভিতৰত ছায়েন্সত আমাৰ 13জন ষ্টুডেণ্টে পালে ষ্টাৰ মাৰ্ক পাইছে, কমাৰ্চত পালে 3জনে, আৰ্টছতো পাইছে তেনেকৈ 7জনে ষ্টাৰ মাৰ্ক পাইছে আৰু তাৰোপৰি ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজনো পাইছে, ন' ফেইল আৰু থাৰ্ড ডিভিজন আমাৰ কোনো ষ্টুডেণ্টে পোৱা নাই। গতিকে আমি আটাই খুব আনন্দিত আজি ৰিজাল্টটো লৈ পেলাই। আৰু প্ৰতিটো ছাবজেক্টতে যিমানকেইটা আমাৰ ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টতে ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাইছে। গতিকে সেইটো কাৰণে আমি অতিশয় আনন্দিত আৰু মই আশা কৰিম যে আমাৰ যি শিক্ষয়িত্ৰীসকল আছে আচলতে এইটো তেওঁলোকৰ আশা দিয়া যি প্ৰচেষ্টা তাৰে এইটো আমি ফলাফল বুলি ধৰিম আৰু আগলৈ আমি চেষ্টা কৰি যাম যাতে আমি এটা ভাল শৈক্ষিক পৰিৱেশ ল'ৰা ছোৱালীবিলাকক দিব পাৰোঁ আৰু যাতে আগলৈ আৰু ভাল ইয়াতকৈ ফলাফল আমি দেখুৱাব পাৰোঁ তাৰ বাবে আমি নিশ্চয় চেষ্টা কৰি যাম। আৰু ইয়াতে আমাৰ আৰ্টছৰে হওক বা ছায়েন্সৰে হওক বা কমাৰ্চৰ হওক ভাল পাৰ্চেণ্টেজ পাইছে ষ্টুডেণ্টে, 90%ৰ ওচৰত পাইছে আৰু ইয়াক লৈ আমি অতিশয় আনন্দিত আৰু আগলৈ আমি চেষ্টা কৰি যাম যাতে আৰু ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাবলৈ আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল উন্নত মানৰ ফলাফল দিলে তেওঁলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰজ্ঞা একাডেমীৰ ৰিজাল্ট প্ৰতি বছৰৰ দৰে এইবাৰো উন্নত মানদণ্ডৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিছে। আমাৰ বাণিজ্য বিভাগত 11জন ছাত্ৰ অৱতীৰ্ণ হৈছিল, তাৰ ভিতৰত 2জনে এইবেলি 88 এজন আৰু আনজনে 85% লৈ ডিষ্টিংশ্যন পাইছে, অন্যজনে 83% পাই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু বাকী অন্য 3জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকী 5জন ষ্টুডেণ্টে আপোনাৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ লেটাৰ মাৰ্ক আছিল একাউণ্টেঞ্চি, ফাইনেন্স, বিজনেছ ষ্টাডিজ, ইকনমিক্স, অসমীয়া, অংকত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। হাইষ্ট মাৰ্ক পাইছে আমাৰ ফাইনেন্সত 97, একাউণ্টেঞ্চিত আছে আমাৰ 92। গতিকে যোৱা বুলিৰ দৰে এইবিলো আমাৰ প্ৰজ্ঞা একাডেমীৰ ফলাফলৰ ধাৰা অব্যাহত আছে, উন্নত হাৰত বাৰে বাৰে ৰিজাল্ট ভাল হৈ আহিছে আৰু সেইবাবে আমি প্ৰজ্ঞা একাডেমীৰ লগত জড়িত থকা সকলো অভিভাৱক বা শুভাকাংক্ষীসকলক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক বিশ্বাস কৰাৰ বাবে প্ৰজ্ঞা একাডেমীক সেই বিশ্বাস আমি প্ৰতি বছৰে সেই বিশ্বাসৰ ধাৰা অব্যাহত ৰাখিম বুলি আমি চিৰকৃতজ্ঞ হৈ থাকিম। ডুমুনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, সংবাদ।